আজি এটা ৰেচিপি বনাব লৈছোঁ এনেই সকলোবোৰ মিক্স কৰি ইয়াত গাজৰ অকণ কাটি থৈছোঁ, কেপচিকাম কাটি থৈছোঁ, বিলাহী এটা কাটি থৈছোঁ আৰু ব্ৰকলি লগতে পনীৰ। এতিয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ, লৈ পিনে ইয়াতে মই তেল অকণমান দিছোঁ আৰু এই গাজৰখিনি অলপমান আগতীয়াকৈ ভাজি বাকীখিনি তৎক্ষণাতেই সিজি যায়, সেইকাৰণে মই এইখিনি অকণমান হাফ ফ্ৰাই কৰি লৈছোঁ। এইদৰে ভাজি লৈছোঁ। তাৰপিছতে ইয়াতে মই ব্ৰকলিখিনি দি দিম। এইখিনি দি দিছোঁ। এইখিনি অকণমান এইদৰে অকণমান লৰাই দিম। এইদৰে অলপ লৰাই থাকি এইদৰে এনেকৈ লৰাই আছোঁ। তাৰপিছতে মই এই পিঁয়াজখিনি ডাঙৰ পিঁয়াজ হ'লে মানে এনেকৈ চাৰি ভাগ কৰি তাৰপৰা এই পাহিবিলাক এনেকৈ এৰুৱাই দিছোঁ এখিলা এখিলাকৈ। এইবিলাক সকলো মই দুটামান এনেকৈ কাটি থৈছিলোঁ ডাঙৰ পিঁয়াজে, সেইখিনি দি দিছোঁ। লগতে কাটি থোৱা কেপচিকামখিনি দি দিছোঁ। আৰু বেছি সময় নালাগে, এইবিলাক বস্তু পটককৈ সিজি যায়, খাবলৈও ভাল লাগে, দেখিবলৈও ভাল লাগে। সেয়েহে মই আজি তৎক্ষণাত হোৱাকৈ এইটো বনাবলৈ লৈছোঁ। এতিয়া মই ইয়াতে আদা নহৰু অকণমান পেষ্ট বনাই থৈছিলোঁ, সেইখিনি দি দিছোঁ। এইদৰে ভালদৰে আকৌ এইখিনি অলপ সময় মূৰে মূৰে এইদৰে লৰাই থাকিম। লগতে জলকীয়াটো বৰ জ্বলা যে, সেইকাৰণে মই মাত্ৰ এটাই দিছোঁ আৰু নিমখ সোৱাদ অনুযায়ী দিছোঁ দেই। এইখিনিও মিক্স কৰি ল'ম এইদৰে। লগতে হালধি সৰু চামুচে এচামুচ দিছোঁ, চামুচখন মোৰ সৰুৱে হয়। ৰেড চিলি পাউডাৰ দিয়া নাই, কাশ্মীৰী চিলি পাউডাৰ দিছোঁ। এইখিনি অলপ এইদৰে লৰাই থাকিম। তাৰপিছত ঢাকোনখন দি দিছোঁ। খুব বেছি 1 মিনিটমানৰ পিছত আকৌ এই ঢাকোনখন তুলি দিছোঁ। আৰু ইয়াতে মই অকণমান চয়া চচ দিছোঁ, বেছি নহয়, এঢাকনিমান দি দিছোঁ। বেছি দিয়াৰ প্ৰয়োজনো নাই, এইখিনি দিওঁ তৎক্ষণাত সিজে আৰু চয়া চচ দিলে কালাৰটো ভাল হয়, সোৱাদটোও ভাল হয়, সেয়েহে অকণমান দি দিছোঁ। এতিয়া এইখিনি সকলোবোৰ ভালদৰে মিক্স কৰি আকৌ পুনৰবাৰ মই ঢাকোনখন দি দিম। লগতে এটা বিলাহী কাটি থৈছিলোঁ, সেইটো এড কৰি দিছোঁ। ঢাকোনখন এয়া মোৰ ৰেডি হৈছেই, সিজিলেই। ইয়াতে মই পনীৰখিনি দি দিছোঁ। এতিয়া পনীৰখিনি আপোনালোকে যদি বেয়া পায় ভাজিও ল'ব, অলপ ৰঙচুৱা নিচিনা হ'লে। মই এনেধৰণেই দিছোঁ। পচন্দ অনুযায়ী আপোনালোকে ভাজিও ল'ব। এতিয়া মই ঢাকোনখন আকৌ দি দিছোঁ। এয়া মোৰ পুনৰ ঢাকোনখন দি তুলি দিছোঁ। ইয়াতে অলপমান বাটাৰ 1 চামুচমান মই এড কৰি দিছোঁ। এইখিনিও মিক্স কৰি ল'ম। এতিয়া কালাৰটো ধুনীয়া হৈছে, দেখিবলৈ টেষ্ট উঠিব। এয়া মোৰ ৰেডি হ'ল। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।